আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 39 নম্বৰ দিন আৰু 39 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি দানা আৰু পানী দি দিয়া গৈছে। দানা বৰ্তমানেও ষ্টাৰ্টাৰ দানা যোনটো সোণালী গোদৰেজৰ, আৰু দানাৰ পৰিমাণ যথেষ্ট বাঢ়ি গৈছে। দানা দিয়াৰ লগে লগে উৎপাত কৰে। আপোনাৰ পানীৰ পৰিমাণো বাঢ়ি গৈছে, সেইকাৰণে ডাঙৰ বাচনখিনি লগাই দিছোঁ। চব ডাঙৰ বাচন দিয়া নাই, মাজে মাজে দি থৈছোঁ। আৰু আজি মুৰ্গী পোৱালিখিনি অলপমান ওজন কৰিছিলোঁ, মোটামুটি 7-8টামান ওজন কৰিছোঁ। আৰু তাৰে ভিতৰত মই যোনখিনি ধৰি লওক এভাৰেজ নৰ্মেল চাইজৰবোৰ পাইছোঁ, সেইবোৰ 400 গ্ৰামৰ ওচৰা ওচৰি পাইছোঁ। আৰু কিছুমান মই এনেকুৱা মুৰ্গী পোৱালিও পাইছোঁ যিটো 600-650 গ্ৰামো, যোনবিলাক ডাঙৰ হৈ গৈছে একদম পূৰা, সেইখিনি পাইছোঁ। সিমান ওজন সেইটো চবতে থাকেই, মানে 5-6% তেনেকুৱা মুৰ্গী পোৱালি থাকেই চব বেটছতে, কিন্তু সেইখিনি হিচাপ কৰি থাকিলে নহ'ব। যোনখিনি নৰ্মেল চাইজৰ আছে সেইখিনি হিচাপ কৰিব লাগিব, যিটো 400 গ্ৰামৰ ওচৰা ওচৰি পাইছোঁ। কিছুমান 420 গ্ৰাম, 430 গ্ৰাম, কিছুমান মাইকীবোৰ 370-380 গ্ৰাম এনেকুৱা পাইছোঁ। সেইকাৰণে 400 গ্ৰামৰ ওচৰা ওচৰি বুলি কৈছোঁ। আৰু বাকী মতা মুৰ্গী কিছুমানো পাইছোঁ 700 গ্ৰাম পৰ্যন্তলৈকে পাইছোঁ। 600-650-700 এনেকুৱা ওজনৰ মুৰ্গীও আছে ইয়াতে, কিন্তু সেয়া বেছি নাই। সেয়া মোটামুটি 5-10% আছে মুৰ্গীখিনিৰ। সেইকাৰণে সেইখিনি হিচাপ কৰিব নালাগে। সেইখিনি এনেও চব বেটছতে থাকে, চব মুৰ্গীৰ বেটছতে থাকে, সকলো ফাৰ্মতে থাকেই। আৰু বৰ্তমান পৰ্দা পেলোৱা নাই বৰ্তমানলৈকে, লাহেকৈ পেলাই দিম। আৰু সন্ধিয়া বা ৰাতি হ'লে লাইটটো জ্বলাই দিওঁ। আৰু বেছি লাইট নহয়, 3-4টামান লাইট আছে, ৰঙা লাইট, যিটো অকণ গৰম কৰি ৰাখে। তেনেকেই মুৰ্গী পোৱালিখিনি থাকে গোটেই ৰাতিটো। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ।